নমস্কাৰ বন্ধুসকল, এডিআৰই স্কিল টেষ্ট ইতিমধ্যে সমাপ্ত হ'ল আৰু সকলোৰে মনত এটাই প্ৰশ্ন যে এডিআৰই ফাইনেল কাট অফটো কিমান যাব। ঠিক আছে, তো ফাইনেল কাট অফ প্ৰেডিক্ট কৰাটো ইমান সহজ নহয় আৰু একুৰেটটো এনেও নহয়, কোনেও নোৱাৰে। কাৰণ ইয়াত আপোনাৰ ফাইনেল ৰিজাল্টটো গম পোৱালৈকে মানে কোনেওতো প্ৰেডিক্ট কৰিব নোৱাৰে যে কিমান কাট অফ যাব। ঠিক আছে, তো যিসকলে ভিডিঅ' মানে দি আছে যে ইমান যাব, তো এটা জাষ্ট এটা এপ্ৰক্সিমেট ভেলু, বহুতখিনি ফেক্টৰ কনচিডাৰ কৰা হয়। সেইখিনি কনচিডাৰ কৰি পেলাই আপোনালোকক এটা এপ্ৰক্সিমেট কাট অফ দিয়া হয়। ঠিক আছে, তাৰ ভিতৰতে সেই কাট অফ মানে হ'ব লাগে আৰু। ঠিক আছে, তো আজি মই এই ভিডিঅ'টোত মানে সেই তেনেকেই আপোনাৰ 3টামান ফেক্টৰ কনচিডাৰ কৰি পেলাই এটা কাট অফৰ ৰেঞ্জ দিম। ঠিক আছে, তো আপোনালোকৰ যদি স্ক'ৰটো, যোনটো ফাইনেল স্ক'ৰ, আপোনালোকে যদি এক্সামটো দি আহিছে, আপোনালোকে গম পাই যে আপোনালোকে কিমান মাৰ্কছ পাব। তাৰ লগত যোনটো মই কাট অফ দিম সেইটো যদি আপোনালোকে এড কৰি পেলাই আপোনালোকৰ যোনটো স্কিল টেষ্ট তাৰ মাৰ্কছটো যদি আপোনালোকে এড কৰি পেলাই যোনটো কাট অফ আহে, আৰু মই এতিয়া কাট অফটো যদি ৰেঞ্জৰ ওচৰে পাজৰে থাকে তেতিয়াহ'লে আপোনালোকৰ চিট পোৱা চান্সেছ বহুত বেছি আছে। ঠিক আছে, তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই ভিডিঅ'টোত মই বিশেষকৈ জেনেৰেলৰ কাৰণে দিম। ঠিক আছে, কাৰণ OBC হওক, ST SC আৰু বাকীসকলৰ কাৰণে যদি দিব যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো মই অকল জেনেৰেলৰ কাৰণে দিম আৰু বাকীখিনিয়ে ঠিক সেইমতে তেওঁলোকৰ মাৰ্কছটো এডজাষ্ট কৰি ল'লেই হ'ল। ঠিক আছে, তো আৰু এটা কথা মই কৈ দিওঁ যে এই যোনটো মই কাট অফ এনালাইচিছ কৰিম, ঠিক আছে, সেইটো অকল এপ্ৰক্সিমেট হয়। ঠিক আছে, একিউৰেট একদম নহয়, আৰু একিউৰেট কাট অফ আপোনাক কোনেও দিব নোৱাৰে। এতিয়া একিউৰেট কাট অফ যদি জানিব মন আছে আপোনালোকে আৰু 2-3 মাহ ৰখক, কাৰণ ছেপ্টেম্বৰ মানৰ ৰিজাল্ট দিয়ে দিব, তেতিয়া গমেই পাই যাম। তো আপোনালোকে জাষ্ট এতিয়া এইটো এটা এপ্ৰক্সিমেট কাট অফ হিচাপে লওক। ঠিক আছে, তো ব'লক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো পোনপ্ৰথমে মই আহিছোঁ আপোনাৰ HSLC লেভেলৰ কাৰণে। ঠিক আছে, HSLC আপোনাৰ দুটা আছিলে, এটা হৈ গ'ল HSLC নৰ্মেলটো, আৰু এটা হৈ গ'ল HSLC ছায়েন্স। ঠিক আছে, তো HSLC ছায়েন্সত আপোনাৰ যোনটো জেনেৰেলৰ কাৰণে কাট অফ আছিলে, সেই কাট অফটো আছিলে 119.5। ঠিক আছে, আৰু ছায়েন্সৰ কাৰণে HSLC ছায়েন্সৰ কাৰণে আছিলে 126.25। ঠিক আছে, তো এক্সামটো মই নিজে এপ্লাই কৰিছিলোঁ, তো মানে মই গম পাওঁ যে এক্সাম পেপাৰখন বহুত ইজি আছিলে, আৰু মই যাকে সুধিছোঁ চবৰে মানে ভাল হৈছে। ঠিক আছে, মানে চবেই মানে ভালকৈ দিছে, চবেই চব কৰিছে, মানে কিছুমানেতো কৰি পেলাই বহি আছে। ঠিক আছে, 10 মিনিট 15 মিনিট মানে আধা ঘণ্টামানতে কমপ্লিট কৰি পেলাই বহি আছে। ঠিক আছে, তো ইয়াত মই এটা আপোনাৰ এটা এভাৰেজ ভেলুটো লৈছোঁ। ঠিক আছে, আউট অফ 25 মই 22 লৈছোঁ। ঠিক আছে, তো 22 মাৰ্কছ এটা যদি মই ইয়াত এড কৰোঁ, ঠিক আছে, যোনটো মানে ৰিটেন টেষ্টৰ মাৰ্কছ আছিলে, তো এড কৰিলে আপোনাৰ মাৰ্কছ টোটেলটো আহিব আপোনাৰ HSLC কাৰণে 141.5, আৰু HSLC ছায়েন্সৰ কাৰণে আহে 148.25। ঠিক আছে, আৰু এইটো মন কৰিব যে এইটো কাট অফ আপোনাৰ মেক্সিমাম হয়। ঠিক আছে, ইয়াতছে কাট অফ কমিবহে। ঠিক আছে, একদম নাবাঢ়ে, এইটো 100% চিয়'ৰ। ঠিক আছে, তো এতিয়া আহি গ'ল এই দুটা কাট অফতকৈ আৰু কমিব পাৰে। তো ইয়াৰ কাৰণে মই আপোনাৰ ল'ব লাগিব অভাৰলেপিং ফেক্টৰটো। ঠিক আছে, তো যদি মই অভাৰলেপিং লওঁ, আপোনালোকে চবেই গম পাইছে এইবাৰ অভাৰলেপিং একদমেই নহয়। ঠিক আছে, তো এনেকুৱা বহুত কেণ্ডিডেটছ আছে যোনে আপোনাৰ গ্ৰেজুৱেট লেভেলৰ এক্সামটো দিছে আৰু HSLC এক্সামটো দিছে। ঠিক আছে, আৰু বহুতৰে আপোনাৰ তাত চিলেকশ্যন হ'ব, কাৰণ তো আৰু তেতিয়া তেওঁলোকে এই চিটটো তেওঁলোকৰ খালী হৈ যাব। ঠিক আছে, তো তেনেকৈ যদি খালী হৈ যায়, তো বহুতখিনি কেণ্ডিডেটছ আপোনাৰ তালৈ গুচি যাব। ঠিক আছে, তো তেনেকৈ হ'লে মই আপোনাৰ এটা মানে বেছি নকমে। ঠিক আছে, এটা 2-3 মাৰ্কছ এটা কমিব। ঠিক আছে, তো মই এটা 2 মাৰ্কছ এটা লৈছোঁ। ঠিক আছে, 2 মাৰ্কছ এটা মই ইয়াৰ পৰা মাইনাছ কৰিছোঁ। ঠিক আছে, তো যদি মই মাইনাছ কৰিলে প্ৰথম আছিলে আপোনাৰ 141.5, তাৰপৰা মই 2 মাৰ্কছ এটা মাইনাছ কৰিলে আপোনাৰ আহিব 139.5 HSLCটোৰ কাৰণে। ঠিক আছে, আৰু এইফালে আপোনাৰ ছায়েন্সটোৰ কাৰণে আহিব 146.25। ঠিক আছে, 146.25। তো মানে আপোনাৰ ৰেঞ্জটো যদি এই দুটা মাৰ্কছৰ ভিতৰত আছে তেতিয়াহ'লে আপোনাৰ চিট পোৱা চান্সেছ 90% আছে। ঠিক আছে, ইয়াৰ পিছত আপোনাৰ আহিব যে HSLC আৰু HSLC ছায়েন্সটোৰ মাজতো এটা অভাৰলেপিঙৰ ফেক্টৰ এটা আছে। ঠিক আছে, কাৰণ HSLC এক্সামটো যাৰ ভাল হৈছে, ঠিক আছে, যাৰ মাৰ্কছ মানে HSLC ছায়েন্সৰ কাট অফটো ক্লিয়াৰ কৰিছে, তো তেওঁলোকে HSLC ছায়েন্সত সোমাই যাব। ঠিক আছে, তো সোমাই যোৱাৰ লগে লগে HSLC আপোনাৰ কাট অফটো অকণমান বাঢ়িবও পাৰে বা সমানে থাকিব পাৰে। ঠিক আছে, তো মই আপোনাৰ ইয়াত সমানে লৈছোঁ। ঠিক আছে, সমানে যদি লওঁ আপোনাৰ, তো HSLC ছায়েন্সৰ কাৰণে এটা ফিক্স কাট অফ হৈ গ'ল আপোনাৰ 146.25। তো মই ইয়াত এটা এপ্ৰক্সিমেট লৈছোঁ যে 145ৰ পৰা 146। ঠিক আছে, এইটো হৈ গ'ল আপোনাৰ এটা HSLC ছায়েন্সৰ কাৰণে হোৱা কাট অফটো। তো ইয়াৰ মাজত যদি আপোনাৰ ৰেঞ্জটো থাকে তেতিয়াহ'লে আপোনালোকে চিট পোৱাটো আপোনাৰ নিশ্চিত। ঠিক আছে, আৰু ইয়াৰ পিছত হৈ গ'ল HSLC নৰ্মেলটোৰ কাৰণে। ঠিক আছে, তো ইয়াৰ পৰাতো ষ্টুডেণ্ট বহুতখিনি ছায়েন্সত গুচি যাব, তো ইয়াতো কমাৰ চান্সেছ আছে। তো
তো ইয়াত আপোনাৰ এটা মই ধৰিছোঁ 2 মাৰ্কছ এটা কমিছে, ঠিক আছে, 1-2 মাৰ্কছ এটা কমিব ইয়াৰ পৰা। তো তেতিয়া আপোনাৰ ফাইনেল কাট অফটো হ'বগৈ আপোনাৰ 137.5, 2 মাৰ্কছ কটালোঁ। তো এই দুটা হৈ গ'লে আপোনাৰ ফিক্স কাট অফ জেনেৰেলৰ কাৰণে, ঠিক আছে। তো আপোনালোকৰ যদি ৰেঞ্জটো আপোনাৰ 137.5ৰ ওচৰা ওচৰিত আছে, তেতিয়াহ'লে আপোনালোকৰ ছিট পোৱাটো আপোনালোকৰ 100% আছে, ঠিক আছে। আৰু ইফালে আপোনাৰ HSL ছায়েন্সৰ যদি আপোনাৰ ৰেঞ্জটো 145, 146ৰ ভিতৰত আছে, তেতিয়াহ'লে আপোনালোকৰ ছিট পোৱাৰ চান্সেছ বহুত বেছি আছে। যিহেতু আপোনালোকে নিশ্চিন্ত থাকক, ঠিক আছে। আৰু এইটো আপোনাৰ এটা এপ্ৰক্সিমেট কাট অফ হয়, ইয়াতকৈ ভেলু ইয়াতকৈ কমিব পাৰে, কমা চান্সেছ বহুত বেছি আছে। আৰু বাঢ়িলেও আপোনাৰ 1-2 এটা বাঢ়িব, ঠিক আছে, এইটো মই চিয়'ৰ মানে, ঠিক আছে। তো এইটো আছিলে আপোনাৰ HSLC লেভেলৰ কাট অফ এনালাইচিছ, ঠিক আছে। তাৰপিছত ইয়াৰ পিছত আহিছোঁ আপোনাৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে, ঠিক আছে। তো গ্ৰেজুৱেট লেভেলৰ মই বহুতখিনি ষ্টুডেণ্টৰ লগত কথা পাতিছোঁ, কথা পাতোঁতে গম পাইছোঁ যে এক্সাম পেপাৰখন টাফ আছিলে, টাফ মানে অলপ লেন্দি আছিলে, ঠিক আছে। তো বহুতৰ সময়ত কমপ্লিট কৰি হোৱা নাছিলে, ঠিক আছে। আৰু যোনখিনি যাৰ হৈছে তেওঁলোক মানে বহুত মানে, ঠিক আছে, তেওঁলোকে বহুতখিনি মানে জনা মানে হাই লেভেলৰ প্ৰেক্টিছ আছে, স্কিলছ আছে তেওঁলোকৰ। তো মেক্সিমামৰে আপোনাৰ সেই কুৱেশ্যন পেপাৰখন টাইমত ছল্ভ কৰি হোৱা নাছিলে, ঠিক আছে। তো ইয়াত আপোনালোকৰ এটা এভাৰেজ মাৰ্কছ লৈছোঁ আপোনাৰ মানে ৰেঞ্জটো মানে যোনে মানে মাৰ্কছ যোনে পাব তাৰ এটা ৰেঞ্জ ল'লোঁ মই, তাৰ ৰেঞ্জটো হৈ গ'ল 15ৰ পৰা 20 ভিতৰত মাৰ্কছ মানে ষ্টুডেণ্টসকলে পাব, ঠিক আছে, এটা এভাৰেজ মাৰ্ক। আৰু তাৰে পৰা মই এটা এভাৰেজ মাৰ্ক ল'লোঁ যে 18 মাৰ্ক এটা, ঠিক আছে। তো 18 মাৰ্ক এটা মই আপোনালোকৰ ধৰি লওক এটা এভাৰেজ মাৰ্কছ হয়তো যে চবেই পাব আৰু চবেই পোৱা চান্সেছ আছে, ঠিক আছে। তো ইয়াৰ লগত যদি মই আপোনাৰ প্লাছ কৰোঁ, তেতিয়াহ'লে আপোনাৰ মাৰ্কছটো আহিব গ্ৰেজুৱেট লেভেলৰ আপোনাৰ যোনটো উইথাউট কম্পিউটাৰ, তাৰ আপোনাৰ টোটেল মাৰ্কছটো হ'বগৈ আপোনাৰ 155.75, ঠিক আছে। আৰু এইফালে উইথ কম্পিউটাৰত আপোনাৰ আহিব 135, ঠিক আছে। তো ইয়াত এটা অভাৰলেপিং হোৱাত চান্সেছ নাথাকে, কাৰণ এই এক্সামটো মানে যোনে স্কিল টেষ্টটো এপ্লাই কৰিছে, ঠিক আছে, তো তেওঁলোকে ইয়াত মানে চব থাকিবই মানে, ঠিক আছে। ইয়াত মানে চাকৰিটো তেওঁলোকে ল'বই মানে, কাৰণ আৰু যদি বেলেগ ক'ৰবাত যায় তেতিয়াহ'লে ধৰি লওক কোনোবা APSC UPSC পালে বা বেলেগ তাতছে কোনো ভাল হেৰি পালে, তো তেনেকুৱা আপোনাৰ বহুত কম কেণ্ডিডেটছ থাকে, ঠিক আছে। খুব বেছি 100-200 মান কেণ্ডিডেটছ থাকিব পাৰে, ঠিক আছে। কিন্তু ইয়াত মানে সকলোৱে ছিটটো লোৱাৰ চান্সেছ বহুত বেছি আছে। তো ইয়াৰ কাট অফটো আপোনাৰ এপ্ৰক্সিমেট ইমান মানে যাব, মই যোনটো আপোনাক ক'লোঁ 155.75 আৰু ইফালে আপোনাৰ 135, ঠিক আছে। তো এই দুটাই আপোনাৰ হৈ গ'ল ফাইনেল কাট অফ আপোনাৰ জেনেৰেলৰ কাৰণে। তো আপোনালোকৰ যদি ৰেঞ্জটো ইয়াৰ মাজত আছে, ইয়াৰ ওচৰে পাঁজৰে আছে, তেতিয়াহ'লে আপোনালোকৰ ছিট পোৱাৰ চান্সেছ বহুত বেছি আছে, ঠিক আছে। আৰু তেনেকৈ মই আপোনাৰ এইটো জেনেৰেলৰ কাৰণে কৰিলোঁ। বাকী আপোনাৰ বাকী কাষ্টবিলাকৰ কাৰণে যেনে OBC হৈ গ'ল, ST SC, তাৰপিছত আপুনি ৰিজাৰ্ভ ফ'ৰমেন আছে, তো তেওঁলোকে আপোনালোকে এনেকৈ আপোনালোকে এনালাইচিছটো কৰি পেলাই আপোনালোকে কাট অফটো উলিয়াওক। যদি সেইখিনি ৰেঞ্জত আপোনালোকৰ কাট অফটো মাৰ্কছটো আছে, তেতিয়াহ'লে আপোনালোকে ছিটটো পোৱাটো চিয়'ৰ, ঠিক আছে। তো মই আকৌ কওঁ যে এইটো আপোনাৰ এটা এপ্ৰক্সিমেট ভেলু হয়, ঠিক আছে। এইটো একুৰেট একদমেই নহয়, ইয়াতকৈ মাৰ্কছ কমিবও পাৰে বাঢ়িবও পাৰে, ঠিক আছে। তো ভিডিঅ'টো আজিলৈ ইমানতে আছিলে। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, আৰু কিবা যদি আপোনালোকৰ ডাউট থাকে কমেণ্ট ছেকশ্যনত দিব, মই ৰিপ্লাই সকলোকে কৰিম। কিবা যদি মোৰ কাৰণে ছাজেশ্যন আছে, তো আপোনালোকে সেইখিনিও আপোনালোকে কমেণ্ট ছেকশ্যনত দিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।